যোগৰ প্ৰশিক্ষণ লওঁ কি আমি নিমন্ত্ৰণ জনাইছোঁ আমন্ত্ৰণ জনাইছোঁ সকলো আহক আমি একেলগে সুস্থ হৈ একেলগে আগবাঢ়ি যাওঁ সেইটোৱে আমাৰ এই আসনটো কৰিলে আমাৰ সন্তুলন ক্ষমতা বৃদ্ধি পায় আৰু চকু বন্ধ কৰি ল'ব আমি এতিয়া গুৰু বন্দনাৰে আজি কাৰ্যসূচী আৰম্ভ নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান এতিয়া এটা য়োগা চেণ্টাৰত, ইয়াতে নতুনকৈ খোলা এটা য়োগা চেণ্টাৰত, আৰু ইয়াতে মই আজি প্ৰথম আহিছোঁ বাৰু। চেণ্টাৰটো আজি এমহীয়া যিটো কৰ্চ আছিলে সেইটো আজি সামৰণি অনুষ্ঠান, আৰু সেইটোকে আজি মই চাবলৈ আহিলোঁ। আৰু চাবলৈ আহি ভাবিলোঁ আপোনালোককো আমাৰ এই চেণ্টাৰত কি কি অনুষ্ঠান হয়, আজি সামৰণি অনুষ্ঠান, তাকে আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ। এয়া অনুষ্ঠান আচলতে আৰম্ভ হ'লেই, মই আহি আৰম্ভ কৰা অলপ দেৰি হ'ল বাৰু। তথাপিও এতিয়া প্ৰশিক্ষাৰ্থীসকলেও বৰ ধুনীয়াকৈ ভাষণ দিলে, সেয়াও বাৰু মই আপোনালোকক দেখুৱাম। লগতে এতিয়া যিসকলে প্ৰশিক্ষণ লৈছিলে তেওঁলোকে কিছু এতিয়া আপোনালোকক এতিয়া য়োগা কৰি দেখুৱাব লৈছে, তাকো আপোনালোকক অকণমান দেখুৱাম। গতিকে চাই থকা ভিডিঅ'টো সকলোৱে ইয়াত আমাৰ সামৰণি অনুষ্ঠানত কি কি হয় সেই সকলোখিনি আপোনালোকে দেখা পাব। অনুষ্ঠান চিনাকি পৰ্ব এই সকলোখিনি হৈ গ'ল, আৰম্ভণি কৰিলেই, আৰু তাৰ মাজতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু বাকী অনুষ্ঠানখিনি আপোনালোকেও উপভোগ কৰিব। প্ৰথম ইয়াত এইবাৰ যোগা চেণ্টাৰ আৰম্ভ কৰিছে, এমহীয়া যিটো কৰ্চ সেইটো আজি সামৰণি অনুষ্ঠান হ'ব। আৰু সামৰণি যদিও পিছতো তেওঁলোকে প্ৰশিক্ষণ অব্যাহত ৰাখিব। আৰু এই যোগা চেণ্টাৰলৈ যদি যোগৰ প্ৰশিক্ষণ ল'বলৈ কোনোবা আহিবলৈ ইচ্ছুক, তেতিয়াহ'লে আমাৰ এগৰাকী সদস্যৰ সৈতে যোগাযোগ কৰিব পাৰিব। তেখেতৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আৰু স্ক্ৰীণতো আপোনালোকে দেখা পাব। আৰু কেনেকৈ আহিব, মোৰ নাম্বাৰটো হেৰি কৰি দিলেই হ'ল, তেওঁলোকে যোগাযোগ কৰিলেই হ'ল। মই এড কৰি দিম নাম্বাৰটো আমাৰ য়োগা গ্ৰুপত। মোৰ নাম্বাৰটো কৈ দিম দেই। নাম্বাৰটো হ'ল 8638651905। এই নাম্বাৰটো যদি যোগাযোগ কৰে তেতিয়া আহিব পাৰিব, মই এড কৰি দিম আমাৰ ছেকেণ্ড ছেশ্যনটো। আৰু প্ৰশিক্ষকগৰাকী আমাৰ ওচৰতে আছে, আহক তেখেতৰ পৰা কিছু কথা জানিব বিচাৰোঁ। নয়নমণি বৰচতীয়া, তেখেতৰ এয়া এমহীয়া যিটো কৰ্চ সেইটো আজি সামৰণি হ'ল বাৰু। কিন্তু এই যে সামৰণি বুলিও সামৰণি নহয়, তেওঁলোকৰ প্ৰশিক্ষণ মানে ধাৰাবাহিকতা ৰাখিব এই খেতিৰ কাৰণে সাময়িকভাৱে বন্ধ কৰা হৈছে। প্ৰশিক্ষণ এটা আছে, দোকান কৰি যাবলগীয়া সকলোৰে সুবিধা মিলাই আকৌ আমি আৰম্ভ কৰিম। মানে এইটো শেষ নহয়, আচলতে আজি আৰম্ভণি বুলিহে আমি ক'ব পাৰোঁ। যোগৰ ক্ষেত্ৰত মানে যোগৰ যিহেতু পৰিসৰ বহুত বহল, আমি প্ৰথম এটা খোজ দিছোঁহে। প্ৰথম খোজটো আমি আজি আগবঢ়াইছোঁ, আৰু প্ৰথম খোজটো আমি 1 মাহৰ চৰ্চা কৰিলোঁ। তাৰপিছত আমি এতিয়া আকৌ আমি আৰম্ভ কৰিম সকলোৰে সময় সুবিধা মিলাই। আৰু আপোনালোকে যদি কোনোবাই আমাৰ লগত জইন হ'ব বিচাৰে তেতিয়া আপোনালোকে আহিব পাৰে। আমাৰ আগত বাইদেউগৰাকীৰ ফোন নম্বৰ দিলে, তেওঁৰ লগত কণ্টেক্ট কৰিব, আৰু সকলো আহিব। আমি যিমান পাৰোঁ আমি সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে যোগ কৰিব লাগে, আচলতে সকলোৱে সুস্থ হৈ থাকিব লাগে। শাৰীৰিক মানসিক স্বাস্থ্যৰ কাৰণে আমাৰ যোগ বহুত বেছি প্ৰয়োজনীয়। মানুহে কয় যোগ কৰিলে বেমাৰ ভাল হয়, কিন্তু আচল কথা সেইটো নহয়। যোগ কৰিলে বেমাৰ ভাল নহয়, বেমাৰ হৈ যোৱাৰ পিছত যদি আমি যোগ কৰোঁ তেতিয়া আমাৰ সম্পূৰ্ণ ভাল কেতিয়াও নহয়গৈ। হয়তো হ'বও পাৰে, কিন্তু ইয়াৰ চান্সটো 50% থাকে। কিন্তু আমি যদি যোগ কৰি থাকোঁ আমাৰ তেতিয়া কোনো ধৰণৰ বেমাৰ নহয়।
কথাটো মানে কেনেকুৱা আপোনালোকে পাৰ্থক্যটো বুজি চাব এবাৰ। যোগ কৰি থাকিলে বেমাৰ নহয় আৰু যোগ কৰি থাকিলে বেমাৰ ভাল হয়, সেই কথাটো আমি বুজি লৈ আমি আমাৰ যোগৰ চৰ্চাটো বহুত প্ৰয়োজনীয় আৰু সেইখিনি। আৰু আজি যিটো অনুষ্ঠান সেয়া আপোনালোকে উপভোগ কৰক আমাৰ লগতে। তথা তিতাবৰ টাউন হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ পদ্মেশ্বৰ গাইনদেৱক এই সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ এই যোগাসনৰ প্ৰশিক্ষাৰ্থী মাইনু বৰা। আজিৰ উদ্দেশ্য হ'ল কি আমাৰ যি আমি এমহীয়া প্ৰশিক্ষণ লৈছিলোঁ সেইটোৰ আজি অন্তিম দিন মানে সামৰণি অনুষ্ঠান তাকে আমি অনুষ্ঠিতীয়াকৈ অকণমান তেনেকৈ হাঁহি ফূৰ্তিৰে কিবা এটা শিকিবলৈ বা কাৰোবাৰ পৰা অলপমান বা নজনা কথা জানিবলৈ বুলি অকণমান অনুষ্ঠিতীয়াকৈ পাতিব লৈছোঁ। আচলতে আমি এমাহত আমাৰ প্ৰশিক্ষণ নয়নমণি বৰচেতিয়া ডাঙৰীয়ে যি শিকালে আমাক মানে কি আমি আচলতে জখম হৈ গ'লোঁ মানে কি কামৰ কোবত নিজৰ সমস্যাবোৰ ঘৰৰ সংসাৰৰ হেৰি আমি এনেকুৱাকৈ মানে আবদ্ধ হৈ গ'লোঁ যে আমি সকলোখিনি পাহৰি যোৱাৰ নিচিনা কৰিলোঁ। তাৰপিছতে আমি মানে আমাৰ ওমেন এছ'চিয়েশ্যন বুলি এটা আছিলে মাজত
সেইটোৰ দ্বাৰা আমি ভাবিলোঁ কি আমি এনেকুৱা য়োগা কিবা এটা কৰিছোঁ, অকণমান সময় আমি ওলাই আহোঁ, নিজৰ কাৰণে ভাবোঁ। আমি বেলেগক দিয়ে আছোঁ সময়, কিন্তু নিজৰ সময়খিনি আমাক কি লাগে আমি পাহৰি গৈছিলোঁ। সেইকাৰণে আমি ভাবিলোঁ কি অকণমান আমি কিবা এটা ভাবোছোঁ য়োগাৰ বিষয়ে। একোৱে হোৱা নাই আমাৰ মানে সাগৰখনৰ এটোপাল পানী যেনো হোৱা নাই আমাৰ। তথাপিও এতিয়া নয়নমণিয়ে আমাৰ তাই সৰু ছোৱালী, সেইকাৰণে আমি নয়নমণি বুলিয়ে মাতোঁ। নয়নমণিয়ে আমাৰ যিবিলাক নখ বলটো সেইবিলাকক তেল দিছে, মানে তেল দি পেলাই তাই আমাক অকণমান চলা ফুৰা কৰিব পৰা কৰিছে। আৰু পিছৰ ছেশ্যনটোত হয়তো অকণমান দেৰি হ'ব, আমি ভাবিছোঁ আকৌ এটা আগবঢ়াম, সেইটোত আমি আকৌ লগ হ'ম। কিন্তু এতিয়া মানে এতিয়া আৰু এটা কথা ক'ব লাগিব যে আমি এই 1 ঘণ্টা বা 1.5 ঘণ্টা সময়ৰ কাৰণে আমাক যি আগবঢ়াই দিলে, আমাৰ পৰিয়ালৰ যিখিনি আগবঢ়াই দিলে, সেই মানুহখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাক এই সময়খিনিৰ কাৰণে অন্ততঃ ইমান কামৰ মাজত আমাক আগবঢ়াই দিলে, সেইখিনিৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে সকলোকে মই এইটোৱে অনুৰোধ কৰিছোঁ যে আকৌ ওলাই আহক, আকৌ আহকচোন, আকৌ আমি হাঁহি ফূৰ্তি অকণমান সময়ৰ কাৰণে নিজৰ কাৰণে ব্যৱহাৰ কৰোঁ। গতিকে সকলোখিনিকে কৈছোঁ পিছৰ ছেশ্যনটোত যে আমাক আকৌ এনেকৈ ছাপোৰ্ট কৰে। ধন্যবাদ। মান্যবৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি আজিৰ আমাৰ এই অনুষ্ঠানত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বৰা বাইদেউ ভানু নবৌ আৰু মোৰ অগ্নিসম ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুপমা বৰা চেতিয়া আৰু আমাৰ নতুন অতিথি জুলি মোৰ অগ্নিসম জুলি আৰু ইয়াত উপস্থিত থকা মৰমৰ প্ৰশিক্ষাৰ্থীসকল, মোৰ একালৰ বৰ মৰমৰ ছাত্ৰী জীৱিকা কাকতি, তেওঁক মই ফোন কৰি মাতিলাম। মই যেনেকৈয়ে মাতোঁ তেনেকৈয়ে আহে। আজি আহি এই সভাত উপস্থিত হৈছেহি। আৰু আমাৰ প্ৰশিক্ষক নয়নমণি বৰচেতিয়া সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই সভাত আমি দুগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছিলোঁ। ধলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুপমা বৰা চেতিয়া বাইদেউ, তেখেতক এখনি ফুলাম গামোচাৰ আদৰণি জনাবৰ কাৰণে আমাৰ প্ৰশিক্ষাৰ্থী কৃষ্টিকলা ফুকনক মই অনুৰোধ জনাইছোঁ। আন এগৰাকী বিশিষ্ট ব্যক্তি, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ মোৰ দাদা বুলিয়ে মানে মোৰ মানুহজন দিলীপ লিখকক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ আমাৰ টুনটুন পাচনি বাইদেউক মই অনুৰোধ জনাইছোঁ। আজি বিশিষ্ট ব্যক্তিৰ চিনাকি পাব আৰু মোৰ মৰমৰ শিক্ষাৰ্থীসকল আৰু প্ৰশিক্ষক নয়নমণি বৰচেতিয়াই আজি এই এমাহ দিনে আমাক একেলগ কৰি এই গৃহতে যিখিনি প্ৰশিক্ষণ দিলে, সঁচাকৈ নিজে আমি তাৰমানে ক'ব নোৱাৰাকৈ আমি মানে কিবা এটা আমি যেন পাইছোঁ। আৰু সেই অনুভৱখিনি আমি প্ৰত্যেকগৰাকী গাঁৱৰ বোৱাৰী আমি একেলগ হৈ 4টা বজাত আমি গোট খাওঁ আৰু সেই নয়নমণি বৰচেতিয়াও আহে আৰু তেওঁ যিখিনি কথা আমাক কৈছিল, সঁচাকৈ সেইখিনি কথা আমাক যথেষ্টখিনি মানে সাহস দিছিল। আৰু যিটো আমাৰ পজিটিভ এনাৰ্জিটো আমাৰ বহুতখিনি বাঢ়িলে।
আৰু সেয়েহে আজিৰ এই সামৰণি অনুষ্ঠানত আমিতো কি দিম, তেওঁক অকণমান মৰম আৰু আশীৰ্বাদৰ বাহিৰে দিবলৈ আমাৰ একোৱেই নাই। সেয়েহে আজি এই নয়নমণি বৰচেতিয়াক মই মাতিছোঁ, এই নয়নমণি বৰচেতিয়া ৰঙাজানৰ তেওঁ এখিনি ফুলাম গামোচাৰে আদৰণি জনাব মনালিছা ৰাজখোৱা। ক'বলৈ লৈছোঁ আৰু মোৰো তেনেকুৱা লাগিল আজি এইবাৰ আপোনালোকৰ মাজত এই এমাহ সময় কটাই মই তাকে অকণমান মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ লৈছোঁ। প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণকলা ফুকন বাইদেউক, যি মোক কণ্টেক্ট কৰিছিলে। তেওঁ কৈছিলে যে আমাৰ এনেকুৱা এটা সংগঠন আছে, তুমি যদি সময় মিলাব পাৰা আমাক তেতিয়া শিকাব পাৰিবা নেকি। তাৰপিছত তেওঁৰ কথাত সন্মতি জনাই 2-3 দিন আলোচনা চলিল আমাৰ। তাৰপিছত ময়ো সন্মতি দিলোঁ, তাৰপিছত ভাবিলোঁ যাওঁ তেনেকৈ 10-11গৰাকীমান মহিলা আছে বুলি ক'লে, সকলোৱে আশা কৰি আছে বুলি ক'লে, গতিকে ময়ো আহিলোঁ। আচলতে যোগ বুলি ক'লে আমি যোগ বুলি কোৱাৰ লগে লগে আমি কি বুজোঁ, যোগ মানে যোগ কৰা, সংযোগ কৰা, যোগ বস্তুটোৱে সংযোগ, তাত বিয়োগৰ কোনো কথাই নাথাকে। বিয়োগ মানে ঋণাত্মক বা নেগেটিভ ধৰণৰ কোনো কথা নাথাকে, যোগ মানে সদায় পজিটিভ। আৰু আমি প্ৰথম অৱস্থাত আমি যোগ বুলি কোৱাৰ লগে লগে আমি মনত এনেকুৱা মনত আহে আসনৰ কথা মনলৈ আহে। যোগ বুলি ক'লে আমাৰ আসন, কাৰণ আমি যোগ আৰু যোগটো মানে আমি আসন বুলিয়ে দেখি পাওঁ। আচলতে আমি যোগৰ যিটো আভ্যন্তৰীণ দিশ, সেই বস্তুটো আমি পটককৈ দেখি নাপাওঁ। আমি যোগ বুলি কোৱাৰ লগে লগে আমাৰ যিখিনি আসন আছে, আমি আসনখিনিৰ কথা মনলৈ আহে। আসনখিনি হয় আমাৰ শাৰীৰিক স্বাস্থ্যৰ উন্নতিৰ কাৰণে আমাৰ আসনে যথেষ্ট সহায় কৰে। কিন্তু যোগ বুলি ক'লে কেৱল আসন নহয়, যোগৰ বহুতখিনি কথা থাকে। আমি দৈনন্দিন জীৱনত আমি জন্ম হোৱাৰ পৰা ডাঙৰ হোৱালৈকে, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে আমাৰ দৈনন্দিন জীৱনত আমি আসন নকৰিলেও আমি আমাৰ অজ্ঞাতে আমি যোগৰ চৰ্চা কৰি থাকোঁ। আৰু যোগৰ মেইন যোগশাস্ত্ৰৰ পতঞ্জলি, মহামুনি পতঞ্জলি যি যোগশাস্ত্ৰৰ প্ৰণেতা, তেওঁ যোগত 8টা অংগত ভাগ কৰিছে। 8টা অংগ হৈছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। য়ম আৰু নিয়ম হৈছে মুখ্য যোগৰ প্ৰথম খোজ। আমি যদি মানুহ হিচাপে জন্ম হোৱাৰ পিছতে আমি আচলতে আমাৰ ভাৰতীয় পৰম্পৰাটো হৈছে যোগৰ পৰম্পৰা। আমি যদি মহাকাব্যবিলাকক চাবলৈ যাওঁ, তাতো আমাৰ গীতা শাস্ত্ৰখিনি যোগৰ কথাই লিখা আছে। আমাৰ ভাৰতীয় পৰম্পৰাটো হৈছে যোগৰ পৰম্পৰা। প্ৰথম যুগৰ যিটো অংগ সেইটো হৈছে য়ম। য়ম মানে আমাৰ যিখিনি আমাৰ কৰিবলগীয়া, আমাৰ য়মত আমাৰ কৰিবলগীয়া কি থাকে, অহিংসা, অপৰিগ্ৰহ আৰু আমাৰ ব্ৰহ্মচৰ্য, মানুহৰ বস্তু চুৰ নকৰা, এই বস্তুখিনি আমাৰ য়মৰ ভিতৰত পৰে। আৰু গতিকে আমি যোগৰ প্ৰথম নিয়ম অপৰিগ্ৰহ, অহিংসা। আৰু সেই অপৰিগ্ৰহটো আমাৰ কোনোবা ক্ষেত্ৰত হিংসাৰ ভাৱ মনত জাগিও আমাৰ সেই বস্তুটো বাঢ়ি যায়। কাৰণ কাষৰ ঘৰৰ মানুহে যদি এটা ভাল জীৱন যাপন কৰিছে, আমাৰো মন যায় সিহঁতক দেখি আমাৰো সেনেকুৱা কৰিবলৈ। আৰু আমাৰ কি হয়, তেতিয়া আমাৰ তেওঁলোকলৈ আমি হিংসা ভাৱ জাগে। আৰু সেই হিংসাৰ কোবত আমি মানে চলে কৌশলে যেনেকৈ তেনেকৈ হ'লেও আমি আমাৰ নিজৰ বস্তুটো আহৰণ কৰিব বিচাৰোঁ। লাগিলে আমাৰ মানসিক অৱস্থা যিয়ে নহয়, যোগৰ সেইটো কথা কৰি সেইটো কাম কেতিয়াও কৰিব নালাগে। যোগৰ প্ৰথম কথাটো যে শিকাবলৈ পালোঁ। আপোনালোকৰ মাজত যে মই 1 মাহ সময় থাকিলোঁ, তাৰ কাৰণে মই নিজকে সৌভাগ্যৱতী বুলি অনুভৱ কৰোঁ। আৰু মই আকৌ আহিব বিচাৰিম, যেতিয়াই আপোনালোকে মোক বিচাৰে তেতিয়াই মই আপোনালোকৰ ওচৰত থাকিম বুলি মই আজিয়ে কথা দিছোঁ আপোনালোকক। আৰু বেছি একো নকওঁ, বেছি দীঘলীয়া হৈ গৈ থাকিব, গতিকে মই মোৰ কৰ্তব্য ইমানতে সামৰিছোঁ। কৃষ্ণপ্ৰভা দেৱলৈ শ্ৰদ্ধা জনাই পেলাই তেওঁৰ বিধিখিনি আৰম্ভ কৰিছোঁ। Go
সুন্দৰ অনুষ্ঠান বাইদেউৰ কাৰণে পালোঁ মই আমাৰ শ্ৰদ্ধা আমাৰ বিদ্যাবৰ এজন বিশিষ্ট ব্যক্তি ছাৰৰ কথা কৈ শেষ কৰিব নোৱাৰি বিদ্যাবৰ অঞ্চলৰ আমি সকলোৱে আমাৰ সন্মানৰ পাত্ৰ ছাৰ ওচৰত বহিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ দুখী যেনেও লাগিছে শ্ৰদ্ধা গায়ন চাৰিলে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ বিশিষ্ট অতিথি লেখক ডাকু সম্ভাষণ জনাইছোঁ আৰু আমাৰ শিক্ষকসকলক শ্ৰদ্ধা জনাইছোঁ আৰু এই 11গৰাকীয়ে হওক যদিও এটা অনুষ্ঠানৰ দৰে ইমান সুন্দৰভাৱে একগোট কৰি আমাৰ মহিলাসকলক আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা জনোৱা আমাৰ যুগৰ প্ৰশিক্ষক শ্ৰদ্ধাৰ লয়মণি বৰচেতিয়া বাইদেউলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু যিসকল মহিলা আৰু ছাত্ৰীও দেখিছোঁ ল'ৰা ছোৱালীও দেখিছোঁ আজি অনুষ্ঠানটো সুন্দৰভাৱে আমাক দেখুৱালেও সেই এমাহ ধৰি প্ৰশিক্ষণ লৈ যি হওক মনৰ মানে যিটো একাগ্ৰতা দেখুৱালে আৰু আমাৰ কাৰণেও মই প্ৰথম আহিয়ে কৈছোঁ ভাবিছোঁ বাইদেউ মই কৈছোঁ বহুত দেৰিকৈ বাইদেৱে মোক গম পোৱালে মানে এটা উৎসাহ পাইছোঁ তাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ সকলোলৈকে মই আন্তৰিক অভিনন্দন কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই এই বিশিষ্ট ব্যক্তি মই হ'ব পৰা নাই দেই এতিয়াও মোৰ বহুত সময় আছে বিশিষ্ট ব্যক্তি হ'বলৈ কিন্তু তথাপিতো আজি এই যুগৰ অনুষ্ঠানলৈ বাইদেউ মোক মতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাজত পাই মোৰ ভাল লাগিছে এই আমাৰ শৰীৰটোৱে আচলতে যেতিয়াই আমাক সহযোগ কৰি থাকে সকলো কাম কৰিবলৈ আমাক উৎসাহ দি থাকে তেতিয়ালৈকে আমি জানিব লাগিব যে স্বাস্থ্য আমাৰ ভালে আছে কিন্তু যেতিয়া আমাক অলপমান অসহযোগ কৰে তেতিয়া আমাৰ চিন্তাৰ কাৰণ হয় আৰু তেতিয়াই আমি এনেকুৱা কথা কিছুমান চিন্তা কৰোঁ আজি জনাইছোঁ বেছি কথা ক'ব নাজানো মই যোগোৱাৰ বিষয়ে কিন্তু আপোনালোকৰ লগত এই সময়তে এইকণ সময়ৰ মাজত থাকি বহুত ভাল পালোঁ আৰু সকলোকে কৃতজ্ঞতাই ধন্যবাদ জ্ঞাপন
নিৰ্দিষ্ট অতিথি ভাষণ নহয় আকৌ দেই মই ঈশ্বৰক এবাৰ কামনা জনাইছোঁ যোগ প্ৰশিক্ষণৰ অন্তত অন্তিম দিন হিচাপে উদযাপন কৰা ৱাকনৰ আমাৰ শ্ৰদ্ধাৰ সভাপতি হিচাপৰ টাউন স্কুলৰ প্ৰধান শিক্ষক আৰু বিশিষ্ট অতিথি ধৈলীপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুবৰা মোৰ ভণ্টি ভটিম তেখেতৰ দাদাকৰ লগত মই একেলগে পঢ়া আৰু আমাৰ ভানু নব মোৰ ভাতৃ ভটিম হেমন্ত শইকীয়া মোৰ এজন প্ৰিয় ছাত্ৰৰ মাতৃ এখেতে আছে বৰুণ বৰাৰ মাতৃ আৰু তেখেত মোৰ ভাই ভাইও হৈছে মান তেখেতৰ ককায়েকৰ লগত এমাছত আমি একেলগে পঢ়া আৰু এই প্ৰশিক্ষণ দিবলৈ অহা প্ৰশিক্ষাৰ্থী নয়নমণি বৰচুতীয়া বাইদেউ প্ৰমুখ্যে আৰু আমাৰ সন্মুখতে থকা আমাৰ তিতাবৰ টাউন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী আমাৰ অতি মৰমৰ জীৱিকা কাকতি প্ৰমুখ্যে সমূহ প্ৰশিক্ষাৰ্থীৰ আজি যিহেতু এই গোটেই কথাটোৱেই হৈছে কেন্দ্ৰবিন্দু যুগৰ বিষয়ে নয়নমণি বৰচুতীয়া বাইদেৱে কিছু আভাস আমাক দিলে আমি কিন্তু ওপৰে ওপৰে গাঁৱলীয়া হিচাপে আমি এটা কথা ভাবিব পাৰোঁ যে যোগ আমাৰ ভাৰতবৰ্ষত প্ৰাচীন কালৰ পৰা আহিছে বহুত বীৰ বীৰাংগনা আৰু মহান ব্যক্তিসকলে যোগৰ সাধনাৰে কি কৰিছিল তেওঁলোকে 120 বছৰ 130 বছৰ পৰ্যন্ত জীৱিত হৈ থাকিবলৈ সক্ষম হৈছিল সাধনা লাগিব সাধনা কৰিবলৈ আকৌ কি লাগিব প্ৰথমতে শিকিব লাগিব শিকাৰ পিছত অভ্যাসৰ পিছত সাধনা ইমান সৰু বস্তু নহয় বৰ কম দিনত সাধনা শেষ নহয় অকল সাহসৰ প্ৰতীক শান্তিৰ প্ৰতীক আৰু লক্ষ্মীৰ প্ৰতীক মহিলাসকলে কি কৰিব নোৱাৰিব এনেকুৱা যুগ আৰু অন্যান্য কিবা অনুষ্ঠানৰ যোগেদিও মহিলাসকলে কৰিবলগীয়া আৰু কাম আছে আমি ভাবিছোঁ আৰু তেখেতসকলে এনেধৰণে একগোট হৈ যদি কাম কৰে সকলোৰে সহায় সহযোগিতা পাব আৰু আগুৱাই গৈ থাকিব পশ্চিম উত্তানাসন 1 2 এই আসনটো কৰিলে আমাৰ মেৰুদণ্ডৰ নমনীয় হয় কঁকালৰ বিষ নাইকিয়া হয় আসন স্থিতি এৰিব 1 2 ইয়াৰ পাছত আছে উদ্ধৃত পদ্মাসন 1 2 3 এই আসনটো কৰিলে আমাৰ সন্তুলন ক্ষমতা বৃদ্ধি পায় আসন স্থিতি এৰিব 1 2 3 ইয়াৰ পাছত আছে একপাদ চিৰাসন আসন স্থিতি ল'ব 1 2 এই আসনটো কৰিলে আমাৰ ভৰিৰ লগতে মেৰুদণ্ডৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু পেটৰ অংগবিলাকৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে আসন 1 2 3 এইটো আসনো আমাৰ সন্তুলনৰ কাৰণে কৰা হয় সন্তুলনৰ ক্ষমতা বৃদ্ধি পায় আসন স্থিতি এৰিব 1 2 ইয়াৰ পাছত আছে শয়নস্থিতি আসন চক্ৰাসন 1 2 3 পেটৰ চৰ্বি কমে লগতে পেটৰ ভিতৰৰ অংগবিলাকৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আসন স্থিতি এৰিব 1 2 3 ইয়াৰ পাছত আছে সৰ্বা ইয়াৰ পাছত আছে ধনুৰাসন 1 2 3 আসন স্থিতি এৰিব 1 2 3
শ্ৰেষ্ঠ বিশিষ্ট ব্যক্তি হ'ব, প্ৰশিক্ষাৰ্থী হ'ব, বহুতে জ্যেষ্ঠ প্ৰশিক্ষাৰ্থীও আছে। তেখেতসকলৰ আন্তৰিক প্ৰথমতে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে মই মিটিঙত কথা কোৱাৰ অভিজ্ঞতা নাই, আৰু মই নিজকে এনেকুৱা লাগিছে এতিয়া সমুদ্ৰৰ ফালৰ পৰা এষাৰ ক'বলৈ গ'লত এই কুঁহিয়াৰ ডালৰ লেখা লাগিছে। কুঁহিয়াৰ যে গাঁঠিটো, মানে গাঁঠিটোৰ কথা সেইকাৰণে কৈছোঁ, ওপৰ ফালেও ৰস থাকে, তলৰ পাতটোতো ৰস থাকে, আৰু মই গাঁঠি লৈছোঁ। মোৰ কথাটোত কোনো ৰস নাপাব। গাঁঠিটোৰ অকণমান কেতিয়াবা দৰকাৰ হৈ যায়, কিন্তু সেই পাতটোকে ধৰি ৰাখিবলৈ তেনেকৈ চাগে সমাজৰ কাৰণে যদি কিবা এটা সহায় কৰিব পাৰোঁ মই নিশ্চিতভাৱে মোৰ ফালৰ পৰা কৰিম। প্ৰথম কথা হ'ল এই অনুষ্ঠানটোৰ কথা মই গম পাইছিলোঁ মোৰ সহধৰ্মিনীৰ পৰা, আৰু মই একেষাৰে কৈছিলোঁ যে তুমি সহযোগ কৰা। আৰু মনালিছাৰ নাম আমি লৈছোঁ, মাইনিকৰ নাম লৈছোঁ, মোৰ সৰুৰ কাৰণে নাম কৰি লৈছোঁ, এইবোৰ বিশেষ আছে কৃষ্টিকে। তো এইসকলে আগভাগ লৈ যিধৰণে অনুষ্ঠানটো কৰিলে সঁচাকৈ ভাল লাগিল। মোৰ দুটা কাৰণে বিশেষকৈ ভাল লাগিছে। এটা হ'ল আমাৰ গাঁৱৰ মহিলাসকল, বোৱাৰী হওক জীয়াৰী হওক, তেওঁলোকে সমন্বিত মানে এক হৈ সমাজৰ কাৰণে, নেক্সট জেনেৰেশ্যনৰ কাৰণে কিবা এটা কৰি দেখুৱাইছে। আৰু এই ক্ষেত্ৰত মই মনালিছাৰ নাম বিশেষভাৱে লৈছোঁ। তেখেতে আগতেও এটা এতিয়া অনুষ্ঠান কৰিছিলে, দিহা নামৰ এটা অনুষ্ঠান কৰিছিলে, গোটেই গাঁৱৰ মহিলাসকলক উলিয়াই। এই কথাটোৰ পৰা ইয়াকে ধৰা পৰে যে আমাৰ মহিলাসকলৰ লগত যথেষ্টখিনি প্ৰতিভা এতিয়াও সোমাই আছে, যিখিনি হয়তো ওলাই আহিব পৰা নাই কিছুমান বা উলিয়াবলৈ সুবিধা পোৱা নাই। আৰু যদি এনেকুৱা এখন মঞ্চ পায় তেতিয়াহ'লে মই ভাবোঁ আমাৰ গাঁৱৰ মহিলাসকল, মই গাঁৱৰ বুলি সকলোকে গুচি আহিছোঁ, এনেকৈ ভাবিব নালাগে যে অকল এই পাৰ্টিকুলাৰ মাছ গাঁওখন এনেকৈ কৰিব নালাগে। এইসকল যদি ওলাই আহে এখন মঞ্চ পায়, মই ভাবোঁ মোৰ জ্যেষ্ঠজন অথনি কৈছে যিহেতু যাক মই গৌলা বুলি মাতোঁ, এখন মঞ্চ যদি দিব পৰা যায় তেখেতসকলৰ প্ৰতিভাখিনি নিশ্চয় বুজাই দেখুৱাব পাৰিব। তাৰ লগতে কিন্তু আমাৰ উঠি অহা প্ৰজন্মৰ উপকাৰ হ'ব, সেইটো মই আশা কৰিছোঁ। দ্বিতীয়তে এই অনুষ্ঠানবোৰ হৈ থাকিলে সমন্বয় মানে ইউনিটি এইটো খুব বাঢ়ে মানুহৰ মাজত। উপস্থিত সকলোলৈকে মোৰ পৰা সেৱা যাচিছোঁ। আচলতে কথা ক'বলৈ মন গৈ আছে, কিন্তু আপোনালোকক দেখি আপোনালোকৰ য়োগাৰ যিখিনি কৰিলে, আমি য়োগাৰ শিক্ষয়িত্ৰীৰ পৰা যিখিনি কথা শুনিলোঁ, সেই সকলোখিনি শুনি মেলি কিবা এষাৰ ক'বলৈ মন গৈ আছে। তথাপিও সভাপতিৰ আসনত আছে মোৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু, নিৰ্দিষ্ট বিশেষ চাকৰি মোৰ শিক্ষাগুৰু আছে। এইটো ঘৰ মোৰ শিক্ষাগুৰুৰে ঘৰ। ঘৰটোৰ মাজত আহি পেলাই বহিয়ে নষ্টালজিক হৈ গৈছোঁ এটা কথাৰ কাৰণে যে এইখন এসময়ত খুব ভৰপূৰ ঘৰ আছিল। এই ঘৰখনলৈ আহি ইমান মানুহ আছিল, ইয়াত খুব ভাল লাগিছিল। মই আজি এই যে আপোনালোকৰ সন্মুখত এষাৰ ক'বলৈ সক্ষম হৈছোঁ, সমৰ্থ হৈছোঁ, সেই গোটেই কথাখিনিৰ আঁৰতে এই দুজন ব্যক্তি মোৰ গোটেই জীৱনত সদায় মই মনত ৰাখিব লাগিব, সদায় তেখেতসকলক মই শ্ৰদ্ধা কৰিব লাগিব। সকলোৰে মঙ্গল কামনা কৰি আৰু সকলো যাতে সুস্থ হৈ থাকে, সকলোৱে যাতে নিৰোগী হৈ থাকে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি অন্তিম প্ৰাৰ্থনা কৰিব গৈছোঁ। কল্যাণ মন্ত্ৰ সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্রাণি পশ্যন্তু, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্চিৎ দুঃখভাগ্ ভবেৎ, মা কচ্চিৎ দুঃখভাগ্ ভবেৎ। ওম
আজিৰ অনুষ্ঠানটোত থাকি বহুতেই ভাল লাগিলে আৰু বাইদেউৰ কথাখিনি ইয়াৰ আগতেও যিখিনি ক'লে সেইখিনিও যথেষ্ট সঁচাকৈ ভাল লাগিলে আৰু আমাৰ তিতাবৰৰ ওচৰে পাঁজৰে যিসকল আছে সকলোৱে আহক আৰু যোগৰ প্ৰশিক্ষণ লওক। ইয়াকে মই সামৰণি কৈছোঁ। মই এইখিনিতে ক'ব পাৰোঁ যে জুলিৰ কথা কৈছোঁ যে তাই আহি পেলাই ইমানখিনি আমাক সময় দিলে, সেইকাৰণে আমি তাইক বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে তাই যিখিনি পাৰে তুমি ইয়াৰ পৰাই গোটেইখিনিকে আহ্বান জনোৱা যে আহক আমাক লগ দিয়ক। সকলোৱে ভালে থাকক, সুস্থ থাকক। আচলতে মই যথেষ্ট ভাল লাগিলে মানে সেইকাৰণে সকলোকে আহ্বান কৰিছোঁ আহিবলৈ আৰু মই নেক্সট হেৰিত মানে ময়ো আহিম। ঠিক আছে, আপোনাক ভাল লাগিলে লগ পাই বহুত ধন্যবাদ। সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। সকলো আহক, আমি একেলগে সুস্থ হৈ একেলগে আগবাঢ়ি যাওঁ, সেইটোৱে আমাৰ ধন্যবাদ আপোনাক পুনৰবাৰ। একেবাৰে অনুষ্ঠানৰ এয়া হৈছে খোৱাৰ পৰ্ব আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো কেনেকৈ জনাব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ।